নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মোৰো ভাল। আৰু পুনৰবাৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে মোৰ ফেচবুক পেজটো চাই আছে তেতিয়াহ'লে নিশ্চয় ফ'ল' মাৰিব, আৰু যদিহে মোৰ ইউটিউব চেনেলটো চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজি কি বনাই আছে চাওকচোন বাৰু। এয়া হৈছে বাইদেউ পূৰা কাঁহী বাতি ধুই আছে, পূৰা বিজি ৰাতিপুৱাৰ পৰা। আৰু চাওকচোন ৰ'দটো কেনেকুৱাকৈ ওলাইছে। আৰু এয়া হৈছে মালৌ মানে আমাৰ দেউৰা হয়, আৰু এয়া হৈছে দুগৰাকী খুৰী পূৰা ভাত ৰান্ধি আছে, দেখিছেনে বাৰু। আজি যিহেতু আমাৰ বেটা দুটাৰ আজি জাল দিয়া পৰ্ব আছে, কিন্তু ভিডিঅ'টো কিন্তু বহুত আগতে কৰা দেই, সেইটো কাৰণে মানে মই বিশেষকৈ এডিটিং কৰিব নোৱাৰোঁ, আৰু বেটাহঁতকো চাব লাগে, আৰু বেটিও পৰীক্ষা চলি আছে, সেইকাৰণে ভিডিঅ'বিলাক দিয়া দেৰি হৈছে। আৰু জাল দিয়া মানে হৈছে যেতিয়া গৰ্ভত থাকে সন্তান, তেতিয়া একেডাল মাকৰ নাভিৰ লগত তেতিয়া সংলগ্ন থাকে সন্তানৰ, সেইটো কাৰণে যেতিয়া নাভিৰ জন্ম হোৱাৰ পিছত কাটি দিয়া হয়, নাভিৰ যিডোখৰ অংশ ওলাই থাকে সেই অংশটো যেতিয়ালৈকে নহৰে তেতিয়ালৈকে ভিতৰতে থাকে, আৰু ভিতৰতে থোৱাৰ পিছত বাহিৰলৈ বাছ ওলোৱা নিয়ম কৰে। তাৰপিছতেই কি কৰে, জাল দিয়া পৰ্ব থাকে, যাতে মানুহজনী যাতে সুস্থ হৈ উঠে, সেইটো কাৰণে তেওঁক এসাঁজো খুৱায়, আৰু গোপিনীসকলক আশীৰ্বাদ দিবৰ কাৰণে মাতে। আৰু এনাইকৰ ঘৰৰ পৰা মমাইকৰ ঘৰৰ পৰা সেই পৰ্বই জালুক দি মাংস বা মাছে ৰন্ধা কৰে, আৰু লগতে খুৱায়। এয়া কলডিল আৰু হাঁহ মাংস বনাইছে, আৰু লগতে হাঁহ মাংসৰ লগত জালুক দিয়া পৰ্ব। আমাৰ যিহেতু লাও পানী সকামৰ নিয়ম কৰে, সেইটো কাৰণে মানে এইটো প্ৰতিটো নিয়মতে আমাৰ সেইভাগি লাগিবই। আৰু এয়া মমী বাইদেউ ডাঙৰ বাইদেৱে আমাৰ মানে টেষ্ট কৰি চাইছে কেনেকুৱা হৈছে। এয়া পাহিয়ে বনাই আছে পাপৰ, যিহেতু পাকঘৰত মই সোমাব নোৱাৰোঁ, সেইটো কাৰণে বাহিৰৰ পৰা অকণমান ক্লিপ লৈছোঁ। যেতিয়ালৈকে আমাৰ শুদ্ধিকৰণৰ সকাম নহয় তেতিয়ালৈকে আমি পাকঘৰত সোমাব নোৱাৰোঁ। যেতিয়া আমাক ভকতে শান্তিয়নী পানী দিব তেতিয়াহে আমি পাকঘৰত আমি সোমাব পাৰিম। আৰু এয়া নিয়মত যিখিনি পাত পত্ৰ লাগিব সেয়া আমাক খুৰীয়ে ৰেডি কৰি ৰাখিছে, আৰু এয়া লাহে লাহে পাকঘৰত তেওঁলোকে সজাইছে, আমাক মাক দেউতাকক যিখন সজাই মেলি থাল দিব, যিহেতু মাকক দিব বাৰু, এয়া আমাৰ ৰুমত দিয়া যিহেতু পৰ্ব আছে, সেইটো কাৰণে ৰুমতেই দিছে। আৰু এয়া আছে সৰু ফুলখুৰী, আৰু এয়া চক, যিহেতু মই তলত বহিব নোৱাৰোঁ, সেইটো কাৰণে এটা মুহা দিছে, মুহাতেই মই এতিয়া বহি মেলি নিজৰ পৰ্বখিনি কৰিম। আৰু এয়া খাবলৈ আৰম্ভ কৰিছোঁ, আৰু মই নিজে খাই লৈ সন্তান দুটিকো অকণমান চেলেকাই দিবলৈ কৈছে, আৰু দেউতাককো কাষত দিছে। পিছফালৰ কাপোৰখিনি একেবাৰে ইগন'ৰ কৰিব, আৰু যিহেতু টেবুলখন ঠেক সেইকাৰণে তেওঁ তলতে বহিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে শেষত জনাব, কমেণ্ট এটা কৰিব, কমেণ্ট এটা কৰিলে মোৰোতো ভাল লাগিব ন। আৰু আপোনালোকৰ ফালে বাৰু কেনেকুৱা নিয়ম কৰে আপোনালোকেও জনাবচোন। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব এটা কৰিব, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে, আৰু কণমানি কিটাক আপোনালোকে বহুত মৰম দিব। অ'কে, বাই বাই।